रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन याहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ আপোনালোক সকলোকে আমাৰ আজিৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ 115 নং খণ্ডটিলৈ। শাৰীৰিক কিছু অসুস্থতাৰ বাবেই আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ বিগত দুটা খণ্ড ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিব নোৱাৰিলোঁ, তাৰ বাবে আমি দুঃখিত। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ কোৰআন মজিদৰ 5 নং সূৰা আল মাইদাৰ 78 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। লুইনাল লাযিনা কাফাৰু মিন বনি ইসরাঈল আলা লিসানিন দাউদা ওয়া ঈসা ইবনে মারইয়াম যালিকা বিমা আসাউ ওয়া কানু ইয়াতাদুন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ ইয়াৰ আগৰ আয়াতত চলি আহিছে। আহলুল কিতাবসকলক সম্বোধন কৰি কোৱা গৈছিল, কুল ইয়া আহলুল কিতাব। গতিকে আহলুল কিতাবৰ সম্বোধন যেতিয়া আমি কোৰআন মজিদত পাম, এটা কথা আমি সদায় মনত ৰখাৰ প্ৰয়োজন যে যি সময়ত কোৰআন অৱতীৰ্ণ হৈছিল, নাজিল হৈছিল, সেই সময়ৰ প্ৰেক্ষাপটত তাৰ আগৰ যিসকল কিতাপধাৰী আছিল, অৰ্থাৎ ইহুদী আৰু নাছাৰাসকলৰ প্ৰতি মহান আল্লাহে এই কথা বতৰাবোৰ কৈছিল, উপদেশমালা দিছিল। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত যিহেতু ইতিমধ্যে এই পবিত্ৰ কোৰআন আমাৰ প্ৰতি নাজিল হৈ গৈছে, গতিকে আহলুল কিতাব সেই সম্বোধনৰ আওতাৰ ভিতৰত যে আমিও আহি পৰিছোঁ, এই কথাটো আমি সদায় মনত ৰখাৰ প্ৰয়োজন। গতিকে এই আয়াতটোত কোৱা গৈছিল যে কুল ইয়া আহলুল কিতাব, হে কিতাপধাৰীক কোৱা, হে কিতাপধাৰীসকল, লা তাগলু ফি দীনিকুম গায়ৰাল হক, যে তোমালোকৰ যি জীৱন ব্যৱস্থা, তোমালোকৰ যি দিন, তাক তোমালোকে অতিৰঞ্জিত নকৰিবা, যিটো সত্য নহয়, অৰ্থাৎ যিটো আল্লাহৰ পৰা অহা নাই, তেনে কথা দি তোমালোকে তাক অতিৰঞ্জিত কৰি নিদিবা তোমালোকৰ দিনটো। ৱালা তাত্তাবিউ আহৱা কাউমিন, আৰু তোমালোকে সেই কৌমৰ খেয়াল খুচিক তোমালোকে অনুসৰণ নকৰিবা, যি কৌম কাদ দাল্লু, যি নিজেই ভ্ৰষ্ট হৈ গৈছে, মিন কাবলু, ইয়াৰ আগত, ৱা আদাল্লু কাছিৰান, আৰু বহুতকে ভ্ৰষ্ট কৰিছে, ৱা দাল্লু আন সাৱাইছ সাবিলা, আৰু সিহঁতে প্ৰকৃত সৰল পথৰ পৰা ইতিমধ্যে ভ্ৰষ্ট হৈ গৈছে। গতিকে এক অতি গুৰুত্বপূৰ্ণ আয়াত আমি মন কৰিব লাগিব, যিহেতু সম্বোধন আহলুল কিতাবৰ প্ৰতি। গতিকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি এই কোৰআনৰ বাহিৰৰ যি কথা আল্লাহে কোৱা নাই, তেনে কথাৰ দ্বাৰা অতিৰঞ্জিত হোৱা দিন, যি দিন আজি সমগ্ৰ পৃথিৱীতে চলি আছে, সেই দিনৰ পৰা আমি সদায় সাৱধান হ'ব লাগিব। সেই ধৰ্মনীতিৰ পৰা আমি সদায় সাৱধান হ'ব লাগিব, যি ধৰ্মনীতিৰ বিধি বিধান প্ৰকৃততে আল্লাহৰ পৰা অহা নাই, এই কিতাপৰ ভিতৰত বিচাৰি পাবলৈ নাই। কিতাপৰ বাহিৰৰ অতিৰঞ্জিত কৰা বিভিন্ন ধৰ্মনীতিৰ পৰা আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি যাতে সদায় সাৱধান হৈ চলোঁ, যিহেতু ইতিমধ্যে এই ধৰ্মনীতিক লৈ যিসকল অতীত হৈ গৈছে, তেওঁলোকে বিষয়ে আল্লাহে কৈছে যে তেওঁলোকে ইতিমধ্যে নিজেই ভ্ৰষ্ট হৈছে আৰু বহুতকে ভ্ৰষ্ট কৰি গৈছে, আৰু তেওঁলোকে মূল পথৰ পৰা আঁতৰি গৈছে। এই কথাবোৰ আমি চিন্তা কৰোঁ আহক, এই কিতাপৰ মাধ্যমত আমি চিন্তা কৰোঁ আহক, যে আল্লাহে প্ৰকৃততে কি কৈছে, কাক কৈছে। গতিকে ইয়াৰ পিছৰ আয়াতত কৈছে, সেই লোকসকলক যিসকলে অতিৰঞ্জিত কৰাৰ কথা কৈছে, তেওঁলোকৰ বিষয়ে কৈছে লুইনা, তেওঁলোক অভিশপ্ত হৈছে, আল্লাযিনা কাফাৰু, যিসকলে অবিশ্বাস কৰিছে, মিন বনি ইছৰাইল, বনি ইছৰাইলৰ কৌমৰ মাজৰ পৰা যিসকলে অবিশ্বাস কৰিছে, বনি ইছৰাইলৰ কৌমৰ পৰা যিসকলে অবিশ্বাস কৰিছে, অৰ্থাৎ তেওঁলোকৰ সেই সময়তে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত এই পবিত্ৰ কোৰআন
অৱতীৰ্ণ কৰা গৈছিল। গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক যি প্ৰত্যাখ্যান কৰিছে বা এই পবিত্ৰ কোৰাণৰ কথা যি অবিশ্বাস কৰিছে তেওঁলোক অভিশপ্ত হৈছে আলা লিসানি দাউদৰ মুখৰ পৰা, দাউদৰ জুবানীৰ পৰা, দাউদৰ ভাষাৰ দ্বাৰা তেওঁলোক অভিশপ্ত হৈছে। ৱা ঈসা ইবনে মাৰিয়াম, আৰু মাৰিয়াম পুত্ৰ ঈছাৰ জবানীৰ পৰা। জালিকা বিমা, তেওঁলোক যে অভিশপ্ত হৈছে এইটো জালিকা বিমা, এইটো এই কাৰণেই আছাও, সিহঁতৰ অবাধ্যতা, ৱাকানু ইয়াতাদুন, আৰু সিহঁত আছিল সীমালংঘনকাৰী। এই কিতাপধাৰীসকলক কেনেকৈ সীমালংঘনকাৰী? তেওঁলোকে কিতাপ এৰি কিতাপৰ বাহিৰৰ অতিৰঞ্জিত কৰা ধৰ্ম নীতিৰ মাজত চলি আছিল। তেওঁলোকক আল্লাহে সীমালংঘনকাৰী বুলি কৈছে। প্ৰিয় দৰ্শকবৃন্দ, আহক এই বিষয়বোৰ আমি গুৰুত্ব সহকাৰে আমাৰ নিজক লৈ পেলাই আমি চিন্তা চৰ্চা কৰোঁ। তাৰ পাছত আল্লাহে কৈছে কানু লা ইয়াতানাহাউনা আন মুনকাৰ, আৰু তেওঁলোকে কি কৰিছিল? লা ইয়াতানাহাউনা, তেওঁলোকে বাধা দিয়া নাছিল। আন মুনকাৰিন ফাআলুহু, তেওঁলোকে যি বেয়া কাম কৰিছিল তাৰ কোনো বাধা দিয়া নাছিল সিহঁতে। লাবিসা মা কানু ইয়াফআলুন, কি এক জঘন্য, লাবিসা মা কানু ইয়াফআলুন, যে সিহঁতে যি কৰিছে ই এক কি জঘন্য কাম। কি বেয়া কামৰ কথা কৈছে? যে সিহঁতে বেয়া মুনকাৰ, যিবোৰ বেয়া কাম, ভুল কাম, সেই কামবোৰ কৰা দেখিও তেওঁলোকে পৰস্পৰক বাধা দিয়া নাছিল। এই প্ৰকৃততে বাধা দিয়াৰ কাম আমাৰ প্ৰকৃততে ধৰ্মৰ নেতাসকলক। তেওঁলোকে আজি আমাক কি কৰিব লাগিছিল? আল্লাহৰ এই কিতাপ হাতে হাতে লৈ আমাক তেওঁলোকে ক'ব লাগিছিল যে অমুকটো কৰা, অমুকটো নকৰিবা, এইটো আল্লাহে কৰিব কৈছে, এইটো আল্লাহে কৰিব মানা কৰিছে। হাতত থাকিব লাগিব আল্লাহৰ কিতাপ, বেলেগ কোনো বিষয়বস্তু ইয়াত কোনো অৱকাশ নাই। গতিকে আমি তেনেধৰণৰ কোনো ধৰ্ম নেতা আমি দেখিবলৈ পোৱা নাই যি আল্লাহৰ কিতাপ হাতত লৈ পেলাই আমাক আল্লাহে কোৱা কথা আমাক জানিবলৈ দিছে বা আল্লাহৰ বিধান আমাক বুজাই দিছে, আৰু আল্লাহে যি মানা কৰিছে তাৰ সেই বিষয়েও আমাক অৱগত কৰাই দিছে আল্লাহৰ কিতাপ হাতত লৈ। এই দৃশ্যপট কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পোৱা নাই। গতিকে আল্লাহে ই এক জঘন্য কাম বুলি কৈছে, যি তেওঁলোকে যে পৰস্পৰৰ মাজত বেয়া কামৰ কেতিয়াও বাধা দিয়া নাছিল। বেয়া কাম অৰ্থাৎ আল্লাহৰ কিতাপৰ বাহিৰৰ যিকোনো ধৰণৰ অতিৰঞ্জিতকে আল্লাহে বেয়া কাম বুলি ইতিমধ্যে ব্যাখ্যা কৰি জনাই দিছে আমাক। তোমালোকে দেখিবলৈ পাবা কাছিৰাম মিনহুম, সিহঁতৰ মাজৰ গৰিষ্ঠ সংখ্যকেই ইয়াতাৱাল্লাউনা আল্লাযীনা কাফাৰু, এই কিতাপধাৰীসকলক সম্বোধন। আমি আগৰ প্ৰসংগ আমি এৰি দিলে নহ'ব। তেওঁলোকৰ বিষয়ে কৈছে তাৰা কাছিৰাম মিনহুম, সিহঁতৰ মাজৰ গৰিষ্ঠ সংখ্যকে তোমালোকে দেখিবা ইয়াতাৱাল্লাউনা আল্লাযীনা কাফাৰু, যিসকলে অবিশ্বাস কৰিছে আল্লাহৰ কিতাপক, তেওঁলোকক বন্ধু বনাই লৈছে। ইয়াতাৱাল্লাউনা আল্লাযীনা কাফাৰু, যিসকলে অবিশ্বাস কৰিছে তেওঁলোকক বন্ধু বনাই লৈছে। কোনে? আহলুল কিতাবৰ গৰিষ্ঠ সংখ্যকে। লাবিসা মা কাদ্দামাত লাহুম, লাবিসা কি এক জঘন্য, মা কাদ্দামাত লাহুম, যি তেওঁলোকে প্ৰেৰণ কৰিছে সিহঁতৰ বাবে, আল্লাহৰ ওচৰত যি প্ৰেৰণ কৰিছে। কাদ্দামাত, আমাৰ প্ৰতিটো দিনৰ আমাৰ কৰ্মৰাজিৰ তালিকা আল্লাহৰ ওচৰত সদায় প্ৰেৰণ হৈ থাকে। এই কথাবোৰ আমি খুব গুৰুত্ব সহকাৰে আমি হৃদয়ংগম কৰাৰ চেষ্টা কৰিব লাগে। আমি হাৰি যাব নোৱাৰিম কেতিয়াও। গতিকে কৈছে ইয়াত লাবিসা কি এক জঘন্য, মা কাদ্দামাত লাহুম, যি সিহঁতৰ বাবে প্ৰেৰণ কৰিছে, আনফুসাহুম, সিহঁতৰ নিজৰ বাবে যি আল্লাহৰ ওচৰত প্ৰেৰণ কৰিছে, ই এক কি জঘন্যতম বিষয়।
আন শাখিতাল্লাহু আলাইহিম, সেই তালিকা দেখা পায় আল্লাহে। শাখিতাল্লাহু আলাইহিম, আল্লাহ খঙত ৰাগাম্বিত হৈ পৰে আলাইহিম, সিহঁতৰ ওপৰত। যি কৰ্ম তালিকা দৈনিক আল্লাহৰ ওচৰত গৈ থাকে, তেওঁলোকৰ এই কৰ্ম তালিকা ইমানেই জঘন্য। আহলুল কিতাব, তাৰ ভিতৰত আমিও পঢ়িছোঁ, আমাৰ এই তালিকা ইমানেই জঘন্য, আল্লাহে দেখা পায়, আল্লাহে খং ক্ৰোধ, আল্লাহে খঙত ৰাগাম্বিত হৈ পৰে। ৱাফি আজাবি হুম খালিদুন, আৰু সিহঁতৰ বাবে আল্লাহে যন্ত্ৰণাদায়ক শাস্তি ৰাখিছে। হুম খালিদুন, আৰু সেই যন্ত্ৰণা সিহঁতে অনন্ত কালৰ বাবে পাই থাকিব। ৱালাউ কানু ইউমিনুনা বিল্লাহি, ৱালাউ কানু ইউমিনুনা বিল্লাহি, যদি সিহঁতে আল্লাহৰ ওপৰত বিশ্বাস কৰিলেহেঁতেন, ৱা নবিয়্যি, আৰু নবীৰ, আল্লাহৰ দ্বাৰা প্ৰেৰিত নবীৰ ওপৰত যদি বিশ্বাস কৰিলেহেঁতেন, ৱামা উনজিলা ইলাইহি, আৰু তেওঁৰ ওপৰত যি নাজিল কৰা গৈছে, অৰ্থাৎ এই নবী, যিহেতু বিষয়বস্তু আহলুল কিতাব, মই আগতেই কৈছোঁ যে তৌৰাত ইঞ্জিলৰ অনুসাৰীসকলক উদ্দেশ্য কৰি কৈ থকা গৈছে, যদিও আজিৰ বৰ্তমানৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি ইয়াত 100% আমি অন্তৰ্ভুক্ত হৈ পৰিছোঁ, তাত কোনো সন্দেহ নাই। গতিকে আল্লাহে কৈছে যে ৱালাউ কানু ইউমিনুনা বিল্লাহি, যদি সিহঁতে আল্লাহৰ ওপৰত বিশ্বাস কৰিলেহেঁতেন, ৱা নবিয়ে, আৰু আল্লাহৰ দ্বাৰা প্ৰেৰিত নবীৰ ওপৰত, ৱামা উনজিলা ইলাইহি, আৰু নবীৰ ওপৰত যি নাজিল কৰা গৈছে তাৰ ওপৰত যদি বিশ্বাস ৰাখিলেহেঁতেন। বিষয়বস্তু তিনিটা, এই তিনিটা কিন্তু সামগ্ৰিকভাৱে এটা ইউনিট হয়। আমি আল্লাহৰ ওপৰত প্ৰাথমিকভাৱে আমি বিশ্বাস ৰাখিব লাগিব, আল্লাহৰ দ্বাৰা প্ৰেৰিত নবী ৰচুলৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব, আৰু তেওঁলোকৰ ওপৰত নাজিল কৰা কিতাপৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। প্ৰাথমিকভাৱে এই তিনিটা বিষয়বস্তু এটা ছিংগল ইউনিট। গতিকে আল্লাহে কৈছে যে যদি সিহঁতে আল্লাহৰ ওপৰত বিশ্বাস ৰাখিলেহেঁতেন, নবীৰ ওপৰত বিশ্বাস ৰাখিলেহেঁতেন, আৰু উনজিলা ইলাইহি, তেওঁৰ ওপৰত যি নাজিল কৰা গৈছে তাৰ ওপৰত যদি বিশ্বাস ৰাখিলেহেঁতেন, মাত্তাখিজুহুম আউলিয়া, তেতিয়া সিহঁতে কেতিয়াও সেইসকল অবিশ্বাসকাৰীক কেতিয়াও সিহঁতে বন্ধু কৰি নললেহেঁতেন। ৱালাকিন কাসীৰাম মিনহুম ফাসিকুন, বৰং কাসীৰাম মিনহুম, সিহঁতৰ মাজৰ গৰিষ্ঠ সংখ্যকে ফাসিকুন, ফাসিক। আল্লাহৰ দৃষ্টিত ফাসিক কি ইতিমধ্যে আল্লাহে ব্যাখ্যা কৰিছে। মুখেৰে এটা ক'ব, অন্তৰত এটা থাকিব, বিভিন্ন ধৰণৰ আল্লাহৰ অবাধ্যতা তেওঁলোক প্ৰকৃততে তেওঁলোকৰ মাজৰ আহলুল কিতাবসকলৰ মাজৰ গৰিষ্ঠ সংখ্যকেই ফাসিক। গতিকে আমি চিন্তা কৰোঁ আহক, আমিও যিহেতু আজি আহলুল কিতাব, আমি কিবা কাৰণত আমি এই আয়াতৰ অন্তৰ্ভুক্ত হৈ পৰিছোঁ নেকি, এই দিশবোৰহে আমি অতি গুৰুত্ব সহকাৰে আমি চিন্তা কৰাৰ প্ৰয়োজন। প্ৰিয় দৰ্শকবৃন্দ, ব্যক্তিগতভাৱে কাকো বিৰোধ কৰাৰ কথা নাই, কিন্তু সত্য কথা, যিহেতু আমি আয়াত অনুবাদ ও চৰ্চা দুয়োটা দিশৰ প্ৰচেষ্টা আমাৰ ফালৰ পৰা ৰাখিছোঁ, গতিকে আমি চেষ্টা কৰিছোঁ আয়াতৰ প্ৰতিফলন কৰিবৰ বাবে, যাতে এই কোৰাণ পঢ়ি বুজি আমাৰ কাৰণে কিবা লাভ হয়। লা তাজিদান্না আসাদ্দান নাসু, লা তাজিদান্না, নিশ্চিতভাৱে তোমালোকে দেখা পাবা, আসাদ্দান নাসা আদাৱাতান, মানুহৰ ভিতৰত শত্ৰুৰ হিচাপে আটাইতকৈ বেছি শত্ৰু, কঠিন শত্ৰু, লিল্লাযিনা আমানু, যিসকলে বিশ্বাস আনিছে এই কিতাপৰ ওপৰত, সিহঁতৰ বিৰুদ্ধে মানুহৰ মাজত আটাইতকৈ বেছি কঠোৰ শত্ৰু হিচাপে তোমালোকে দেখা পাবা আল ইয়াহুদা, ইহুদীসকলক, ৱাল্লাযিনা আশৰাকু, আৰু যিসকলে আল্লাহৰ সৈতে
অংশীদাৰিত্ব স্থাপন কৰিছে। ইয়াৰ দ্বাৰা বিশেষভাৱে মূৰ্তি পূজকসকলক এই আয়াতৰ দ্বাৰা বুজোৱা গৈছে। গতিকে আল্লাহে কৈছে যে যিসকলে এই কিতাপৰ ওপৰত অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা আৰু তেখেতৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাপৰ ওপৰত ইমান আনিছে, মানুহৰ মাজৰ পৰা তোমালোকে দেখিবলৈ পাবা যে গৰিষ্ঠ সংখ্যক মানুহ অতি কঠোৰ শত্ৰু হৈ পৰিছে এই ইমান অনা লোকসকলৰ বিৰুদ্ধে। আৰু তেওঁলোকৰ ভিতৰত থাকিব ইহুদী আৰু আশৰাকু, যিসকলে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে। ৱালা তাজিদান্না, আৰু নিশ্চিতভাৱে তোমালোকে দেখা পাবা আক্ৰাবাহুম, ঘনিষ্ঠ, সিহঁতৰ ঘনিষ্ঠ, অৰ্থাৎ যিসকলে ইমান আনিছে, বিশ্বাস আনিছে, সিহঁতৰ ঘনিষ্ঠ নিশ্চিতভাৱে তোমালোকে দেখা পাবা মাৱাদ্দাতান, মৰম স্নেহ ভাল পোৱাৰ ক্ষেত্ৰত ইমান অনা লোকসকলৰ ঘনিষ্ঠ তোমালোকে দেখা পাবা লিল্লাযিনা আমানু, যিসকলে ইমান আনিছে সিহঁতৰ মৰম স্নেহৰ পৰা আদি কৰি ইমান অনা লোকসকলৰ ভিতৰত ঘনিষ্ঠ তোমালোকে দেখা পাবা আল্লাযিনা কালু, যিসকলে কয় ইন্না নাসাৰা, নিশ্চয় আমি নাসাৰা। জালিকা বিআন্না মিনহুম, এইটো এইবাবেই সিহঁতৰ মাজৰ কিছিচিনা অৰ্থ হৈছে আপোনাৰ প্ৰকৃত অৰ্থত আলিম, যিসকলে আল্লাহৰ কিতাপৰ যিসকল বিশেষজ্ঞ, কিতাপৰ জ্ঞানৰ পৰিপুষ্ট যিসকল লোক, সেই সিহঁতৰ মাজৰ এই নাচাৰাসকলৰ মাজৰ যিসকলে কিতাপৰ জ্ঞান, অৰ্থাৎ তেওঁলোকৰ আগত যি কিতাপ আহিছিল সেই কিতাপৰ যথেষ্ট তেওঁলোকৰ জ্ঞান আছে। তাৰ পাছতো মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি যিহেতু এই কিতাপ নাজিল হৈছে, গতিকে তেওঁলোকে এই কিতাপৰ জ্ঞানৰ মাধ্যমত যিসকলে ইমান আনি লৈছে তেওঁলোকে বন্ধু হিচাপে দেখা পাবা। মৰম স্নেহৰ ফালৰ পৰা ইমান অনা লোকসকলৰ আহলুল কিতাপসকলৰ মাজৰ যিসকল কিতাপৰ বিশেষজ্ঞ ৱা ৰুহবানান, আৰু যিসকলে এই দুনিয়াৰ যি ভোগবিলাস ত্যাগ কৰি আল্লাহৰ বাবে নিজক উৎসৰ্গা কৰি দিছে, নাচাৰাসকলৰ ভিতৰত এনে লোকসকলে বৰ্তমানে অৰ্থাৎ সেই সময়ত ইমান অনা লোকসকলক মৰম স্নেহৰ ক্ষেত্ৰত একেবাৰে ঘনিষ্ঠ হিচাপে তোমালোকে নিশ্চিতভাৱে দেখা পাবা। ৱা আন্নাহুম লা ইয়াস্তাকবিৰুন, আৰু সিহঁতে কেতিয়াও নিজকে বহুত ডাঙৰ দেখুৱাবলৈ নাযায়। ইয়াস্তাকবিৰুন, যিটো বিষয়বস্তু মূলত চলি আহিছিল যে আমি আমাৰ কিতাপে মানিম, যে নতুনকৈ আহিছে এই কিতাপ আমি নেমানো, সেই কথা তেওঁলোকৰ ক্ষেত্ৰত নাই। তেওঁলোকৰ এই মত গৌৰৱী নাই, যিহেতু তেওঁলোক কিতাপৰ বিশেষজ্ঞ আৰু আল্লাহৰ বাবে তেওঁলোকে এই দুনিয়াৰ ৰহস্য সকলো ত্যাগ কৰি বৈৰাগ্য হৈ একান্তভাৱে আল্লাহৰ প্ৰতি যিসকলে নিজকে উৎসৰ্গা কৰিব পাৰিছে, তেনে লোকসকলে সেই সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি নাজিল হোৱা কিতাপৰ প্ৰতি যিসকলে ইমান আনিছে তেওঁলোকৰ ঘনিষ্ঠ তথা ভাল পোৱাৰ ক্ষেত্ৰত তেনে লোকসকল যথেষ্ট কৰীব, ঘনিষ্ঠ হৈ থাকিব বুলি কৈছে, তোমালোকে দেখা পাবা বুলি কৈছে। ইন্না নাচাৰা, নাচাৰাসকলৰ মাজত অৰ্থাৎ খ্ৰীষ্টানসকলৰ মাজত। এই নাচাৰা শব্দটোৰ ইয়াত যি অৰ্থ বহন কৰিছে, আমি আলে ইমৰানৰ আমি 52 নং আয়াত যদি আমি চাওঁ, নাহনু আনসাৰুল্লাহ বুলি এটা কথা কৈছিল। সূৰা আলে ইমৰান ফালাম্মা আসানা ঈসা ইবনে মিনহুম ক্বালা মান
মান আনসাৰী ইলাল্লাহ, যেতিয়া ঈসা আলাইহিস সালামে সুধিছিল যে মান আনসাৰী ইলাল্লাহ, যে আল্লাহৰ প্ৰতি সহায়কাৰী কোন আছে, কালা হাৱাৰিয়ুন, হাৱাৰিন সকলে কৈছিল নাহনু আনসাৰুল্লাহ, আমি আল্লাহৰ প্ৰতি সহায়কাৰী। গতিকে এই হাৱাৰিয়ুন অৰ্থাৎ আনসাৰ অৰ্থাৎ নাচাৰা, এওঁলোকৰ মাজত যিসকল কিতাপৰ বিশেষজ্ঞ আৰু দিন দুনিয়াৰ ৰহস্য ত্যাগ কৰি ভোগবিলাক ত্যাগ কৰি যি আল্লাহৰ প্ৰতি উৎসৰ্গ, তেনে লোকসকল বৰ্তমানে সেই সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি নাজিল হোৱা কিতাপৰ প্ৰতি যিসকল ইমান আনিছে তেওঁলোকৰ ঘনিষ্ঠ বুলি কৈছে। ৱাইজা সামিউ, আৰু তেনে লোকসকলে যেতিয়া ৱাইজা সামিউ, যেতিয়া শুনে মা উনজিলা ইলাৰ ৰাসূলি, যি এই ৰচুলৰ ওপৰত বাৰ্তাবাহকৰ ওপৰত অৱতীৰ্ণ কৰা গৈছে সেই বিষয়ে সেই কথা বতৰাবোৰ যেতিয়া শুনে, তাৰা তোমালোকে দেখা পাবা আয়ুনুহুম, সিহঁতৰ চকুবোৰ তাফিদু মিনাদ দামি, তেওঁলোকৰ চকুৰ পানীৰে তেওঁলোক একেবাৰে চকুবোৰ দেখা পাবা চকুৰ পানীৰে ভৰি পৰিছে। চকু পানী যেতিয়াই তেওঁলোকৰ বাৰ্তাবাহকৰ ওপৰত যি নাজিল হৈছে সেই বিষয়ে কথা বতৰাবোৰ যেতিয়া শুনে, এনে লোকসকলক তোমালোকে দেখা পাবা সিহঁতৰ চকুৰে একেবাৰে পানী ঝলঝলকৈ তেওঁলোকৰ পৰিব ধৰিছে যেতিয়া এই আল্লাহৰ কথা বতৰাবোৰ শুনিবলৈ পায়। মিম্মা আৰাফু মিনাল হক, যেতিয়া সিহঁতে বুজি পায়, মিম্মা আৰাফু, যেতিয়া সিহঁতে বুজিবলৈ সক্ষম হয়, মিনাল হক, এই কথাবোৰ একেবাৰে বাস্তৱ সত্য। এই কথা যেতিয়া তেওঁলোকে বুজিবলৈ পায়, তেনে লোকসকলৰ দুই চকুৰ পানীৰে তেওঁলোকৰ ভৰি পৰে। ইয়াকুলুনা, আৰু তেতিয়া সিহঁতে কয় ৰাব্বানা আমান্না, হে আমাৰ প্ৰতিপালক আমি ইমান আনিছো। ইতিমধ্যে যিহেতু তেওঁলোক আগৰ কিতাপধাৰী সকলৰ অন্তৰ্ভুক্ত হৈ আছিল, যদিও গৰিষ্ঠ সংখ্যকে আল্লাহৰ অবাধ্যতা সীমালংঘন কৰিছিল, তথাপিও কিছু সংখ্যক লোক কিন্তু আল্লাহৰ সেই পথত চলি আহিছিল। সেই লোকসকলৰ বিষয়ে ইয়াত কোৱা গৈছে। যেতিয়া এই ৰচুলৰ প্ৰতি বাৰ্তাবাহকৰ কথা বতৰাবোৰ যেতিয়া শুনিবলৈ পায়, তেতিয়া তেওঁলোকৰ চকুৰে ধাৰাসাৰে তেওঁলোকৰ চকুলো বৈ আহে। যেতিয়া সিহঁতে বুজিব পাৰে যে এই কথা একেবাৰে সত্য, বাস্তৱ সত্য কথা, আৰু তেতিয়াই সিহঁতে নিজে কয় ইয়াকুলুনা ৰাব্বানা, হে আমাৰ প্ৰতিপালক আমান্না, আমি বিশ্বাস আনিছো। এতিয়া যে তুমি যি কিতাপ আনিছা, যি তুমি ৰচুল পঠিয়াইছা, তাৰ ওপৰত আমি বিশ্বাস আনিছো। ফাকতুবনা মা'আছ শাহিদিন, গতিকে আমি যে এই বিশ্বাস আনিছো, ফাকতুবনা, গতিকে আমাৰ নাম তুমি লিখি লোৱা, মা'আছ শাহিদিন, সাক্ষীসকলৰ, তোমাৰ যিসকল সাক্ষী, তোমাৰ ৰচুলৰ সাক্ষী, তোমাৰ কিতাপৰ সাক্ষী, সেই সাক্ষীসকলৰ সৈতে আমাৰ নামো তুমি সন্নিৱিষ্ট কৰি লোৱা। ওয়ামা লানা লা নুমিনু বিল্লাহি, ওয়ামা লানা লা নুমিন, যে আমাৰ কি হৈছে, লা নুমিনু বিল্লাহি, যে আমি আল্লাহৰ ওপৰত বিশ্বাস নানিম, ওয়ামা জানা মিনাল হক, যেহেতু আমাৰ প্ৰতি আহি পৰিছে মিনাল হক, বাস্তৱ সত্য আমাৰ প্ৰতি আহি পৰিছে, তেন্তে আমাৰ কি হৈছে, আমি কিয় বিশ্বাস নানিম আল্লাহৰ ওপৰত। ওয়া নাতমাউ আন ইউদখিলান্না, ওয়া নাতমাউ, আৰু আমি আশা কৰোঁ, আন ইউদখিলানা ৰাব্বুনা, যে আমাক আল্লাহে দাখিল কৰিব, আমাৰ প্ৰতিপালকে আমাক দাখিল কৰিব, মাল কওমিছ সালিহিন, যে কৰ্তব্যপৰায়ণ সালেহ সত্যবাদী লোকসকলৰ সৈতে আমাক আল্লাহে দাখিল কৰিব বুলি আমি আশাবাদী। তেনে স্থলত আমি কিয় বিশ্বাস নকৰিম আল্লাহৰ কথা। ফাশাবাহুমুল্লাহু, আল্লাহ সিহঁতক পুৰস্কৃত কৰিব, বিমা কালু, যি সিহঁতে ক'লে, এই যে সিহঁতে এই কথা বতৰাবোৰ কৈছে, তাৰ বাবে আল্লাহ সিহঁতক পুৰস্কৃত কৰিব কিহেৰে, জান্নাতিন, জান্নাত, বাগান।
তাজৰি মিন তাহতিহাল আনহাৰ, যাৰ তলেদি বৈ যাব অসংখ্য নদ নদীৰ জলপ্ৰবাহ বৈ যাব। খালিদিনা ফিহা, আৰু তাত তেওঁলোক অনন্তকাল থাকিব। ৱাজালিকা জাজাউল মুহচিনিন, আৰু মুহচিন সত্যবাদী কৰ্তব্যপৰায়ণসকলৰ বাবে ই হৈছে এক আল্লাহৰ পুৰস্কাৰ। ৱাল্লাযিনা কাফাৰু, আৰু যিসকলে অগ্ৰাহ্য কৰিব, অবিশ্বাস কৰিব, ৱা কাজ্জাবু বি আয়াতিনা, আৰু অগ্ৰাহ্য কৰিব আমাৰ আয়াতসমূহ, স্বয়ং আল্লাহে কৈছে আমাৰ আয়াতসমূহ। উলাইকা আসহাবুল জাহিম, আৰু সিহঁতেই হ'ব জুইৰ অধিবাসী, অৰ্থাৎ জাহান্নামী। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু খুব গুৰুত্ব সহকাৰে চাই যাব। ইয়াত নাজিলৰ বিষয়বস্তু আছে, আল্লাহৰ আয়াতৰ বিষয়বস্তু আছে। এই দিশবোৰ আমি এৰি চলিলে নহ'ব। ইয়াকে আমি খামুচি ধৰিব লাগিব, যি নাজিল হৈছে আৰু আল্লাহৰ যি আয়াত। গতিকে আমাৰ বিশ্বাসৰ ক্ষেত্ৰত আমি প্ৰাথমিকভাৱে যদি প্ৰকৃততে আমি আল্লাহ তথা পৰকাল তথা আল্লাহৰ কিতাপৰ বিশ্বাসী হওঁ, তেন্তে প্ৰাথমিকভাৱে আমি বিশ্বাসত লৈছোঁ বা যি বিধি বিধান আমি পালন কৰিব বিচাৰিছোঁ, সেই বিধি বিধান প্ৰকৃততে আল্লাহৰ কিতাপত সন্নিৱিষ্ট আছে নে নাই, সেই দিশটো আমি জানি লোৱা অত্যন্তই প্ৰয়োজন। অন্যথা আল্লাহৰ কিতাপে আমাক যেনেধৰণৰ কথা বতৰাবোৰ কৈছে, তাৰ পৰা যে বিপদ নাহিব এই কথা কোনেও ক'ব নোৱাৰিব। কিন্তু আল্লাহৰ এই কিতাপৰ গেৰাণ্টি আছে, 100% গেৰাণ্টি আছে। এই কিতাপক লৈ যিয়ে থাকিব, অতিৰঞ্জিত ধৰ্মনীতিৰ পৰা যি আঁতৰি থাকিব, আল্লাহৰ বিধি বিধানক একাত্মভাৱে যিসকলে খামুচি ধৰিব, ইনশাআল্লাহ জান্নাত নিশ্চিত, তাত কোনো সন্দেহ নাই। আল্লাহৰ কিতাপৰ স্পষ্ট মতামত। গতিকে যদি আমি সঁচাকৈয়ে পৰকালৰ বিশ্বাসী, আমি জান্নাতৰ প্ৰত্যাশী, তেন্তে আহক ইনশাআল্লাহ আমি আল্লাহৰ এই কিতাপক বুজাৰ চেষ্টা কৰোঁ, তাৰ পাছত ইয়াক আমি মনাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ নিশ্চিতভাৱে এই সৎকামত আল্লাহে আমাক সহায় কৰিব। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।